এইটো ভিডিওত আলোচনা কৰিম শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা একো টেনচন কৰিব নালাগে মই যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা এতিয়া আমি চাই লও শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা পৰম্পৰাগত শক্তিৰ উৎস এটো টপিকৰ পৰা এটা এমসিকিউ কোৱেশ্চন দিব 100% শিওৰ Question 2 এটো দিবা তোমালোক শুনি লবা তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বুজি পালা তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎস কেইটা হৈছে জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্প জীৱবৰ আৰু বায়ু শক্তি একেটা হৈছে পৰম্পৰাগত শক্তিৰ উৎস বুজি পালা তোমালোকক এমসিকিউ কোৱেশ্চন আহিব দেই মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎস কেইটা কোৱেশ্চনটো আকবাৰ কৈ দিছো এমসিকিউ কোৱেশ্চনটো তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বুজি পালা তেতিয়া তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎস কেইটা জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্প জীৱবৰ আৰু বায়ু শক্তি বুজি পালা একেটা হৈছে পৰম্পৰাগত শক্তিৰ উৎস নেক্সট তোমালোক মনত কৰিবা জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্মুক্ত হোৱা গেছ কেইটা হৈছে কাৰ্বন নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইড এতিয়া তোমালোকক ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন দিব এনেকৈ কোৱেশ্চনটো দিব তলৰ কোনটো জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্মুক্ত হোৱা গেছ তেতিয়া তোমালোক মনত কৰিবা কাৰ্বন নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইড এই তিনিটা আছিল জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্মুক্ত হোৱা গেছ বুজি পালা মোস্ট ইম্পৰ্টেন্ট দে তোমালোক পৰম্পৰাগত শক্তিৰ উৎস কোন কেইটা এটো মনত কৰিবা আৰু জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্মুক্ত হোৱা গেছ কোন কেইটা হেকেটা মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এটা আহিব নেক্সট তোমালোক চাবা জলশক্তি প্ৰকল্প ইয়াৰ ওপৰত চুমুটুকা লিখা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা হেউজগৃহ গেছ এটো টপিকৰ পৰা 100% শিওৰ এটা এমসিকিউ কোৱেশ্চন আহিব লগতে তোমালোক এটো মনত কৰিবা হেউজগৃহ গেছ কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চনটো তলৰ কোনটো হেউজগৃহ গেছৰ উদাহৰণ হয় বা তলৰ কোনটো হেউজগৃহ গেছৰ উদাহৰণ নহয় বুজি পালা হেউজগৃহ গেছৰ উদাহৰণ কেইটা মনত কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা জৈৱ গেছত মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড এইকেইটা গেছ উৎপন্ন হয় তোমালোকক ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন দিব কোৱেশ্চনটো হ'ল তলৰ কোনটো জৈৱ গেছত গেছ উৎপন্ন হয় এনেকৈ কোৱেশ্চন দিব তেতিয়া তোমালোক মনত কৰিবা জৈৱ গেছত গেছ কেইটা উৎপন্ন হয় মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড এইকেইটা জৈৱ গেছত গেছ উৎপন্ন হয় বুজি পালা তোমালোক মনত কৰিবা দেই মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড এই গেছ কেইটা জৈৱ গেছত উৎপন্ন হয় ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এটা দিব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল জৈৱ গেছত মিথেন গেছ কিমান শতাংশ থাকে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা 75% নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল জৈৱ গেছৰ এটা ব্যৱহাৰ উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক উত্তৰত লিখিবা জৈৱ গেছৰ এটা ব্যৱহাৰ হ'ল জৈৱ গেছ লাইট জ্বলাবৰ বাবেও ব্যৱহাৰ কৰা হয় বুজি পালা নেক্সট তোমালোক চাবা কাক বতাহৰ দেহ বুলি কোৱা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক উত্তৰত লিখিবা ডেনমাৰ্কক এটো কোৱেশ্চন এমসিকিউ টাইপ আহিব পাৰে বতাহৰ দেহ বুলি কোৱা হয় চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ডেনমাৰ্কক বতাহৰ দেহ বুলি
হোৱা হয় এতিয়া আমি চাই লওঁ নেক্সট কোৱেশ্চন কি আছে প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এটো টপিকৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোক মনত কৰিবা পৰম্পৰাগত নহলে অপৰম্পৰাগত এই দুটা টপিকৰ পৰা এটা 100% শিওৰ এমসিকিউ কোৱেশ্চন আহিবই এতিয়া তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎস কেটা মই কৈ দিছো এতিয়া মই তোমালোকক কৈ দিও অপৰম্পৰাগত শক্তিৰ উৎস কোন কেইটা অপৰম্পৰাগত শক্তিৰ উৎস কেইটা হৈছে সৌৰ শক্তি জোৱাৰ বাটাৰ শক্তি তৰংগ শক্তি মহাসামুদ্ৰিক তাপীয় শক্তি ভূতাপীয় শক্তি আৰু নিউক্লিয় শক্তি এইকেইটা হৈছে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এতিয়া তোমালোকক এমসিকিউ কোৱেশ্চনটো দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস হয় বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস নহয় বুজি পালা তোমালোক জাস্ট মনত কৰিবা অপৰম্পৰাগত শক্তিৰ উৎস কেইটা হেকেটা মনত কৰিবা তেতিয়া তোমালোক এমসিকিউ কোৱেশ্চনটো পাৰিবা এতিয়া আমি চাই লওঁ নেক্সট কোৱেশ্চন কি আছে ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সৌৰ কোষ ফলক কি সৌৰ কোষ ব্যৱহাৰৰ সুবিধাসমূহ কি কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো কি কলো আকৌ এবাৰ কৈ দিছো সৌৰ কোষ ফলক কি সৌৰ কোষ ব্যৱহাৰৰ সুবিধাসমূহ কি কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক চাবা সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি এটো টপিকৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো মই লিখি থৈ দিছো এটো কোৱেশ্চন সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক সিএনজি ইয়াৰ সম্পূৰ্ণ নাম কি এটো মনত কৰিবা সিএনজি ইয়াৰ সম্পূৰ্ণ নামটো হ'ল কম্প্ৰেসড ন্যাচাৰাল গ্যাস নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 2 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 4 নং কোৱেশ্চনটো এইখিনি তোমালোক চাবা শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা এইখিনি চাবা এইখিনি মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 8 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 9 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 9 নং কোৱেশ্চনটো তোমালোক এইখিনি চাবা সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি এইখিনি চালাই হ'ল 8 আৰু 9 এই দুটা কোৱেশ্চন বেছি ভালকৈ চাবা হৈ গল শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত যিকেটা কোৱেশ্চন মই তোমালোকক দেখুৱাই দিলো হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা